মানে ভগা বিয়াত কি উৰুলি দিয়া বুলি এটা কথা আছে নে নাই ভগা বিয়াত উৰুলি দিয়াৰ নিচিনা হৈছে তাৰমানে কি হৈছে ইমান দিন কংগ্ৰেছৰ ভৰিয়া হাতে ধৰিলো আৰু সকলোবিলাক কৰাৰ পাছতো কংগ্ৰেছে আমাৰ দলৰ লগত বুজাবুজি নকৰিলে বৰং আমাৰ দলক প্ৰেছাৰ দিবৰ কাৰণে আমাৰ দলক একাখৰীয়া কৰিবৰ কাৰণে তেখেতসকলে আন তিনিটা ৰাজনৈতিক দলৰ সৈতে ঐক্যমঞ্চ মিত্ৰতা প্ৰতিষ্ঠা কৰি আমাৰ দলক সেই প্ৰেছ কনফাৰেন্স আৰু মিটিঙৰ পৰা বাহিৰ কৰি ৰাখিলে আমাৰ দলৰ লগত আলোচনা চলি থকা অৱস্থাত আমাৰ দলে প্ৰস্তাৱ কৰা 5টা বিধানসভা সমষ্টিত তেখেতসকলৰ প্ৰথমখন তালিকাত ঘোষণা কৰি দিলে দ্বিতীয়খন তালিকাটো আকৌ আমাৰ দলৰ লগত আলোচনা চলি থকা সমষ্টি তেখেতসকলে ঘোষণা কৰি দিলে কংগ্ৰেছে এদৰে আমাক ইটোৰ পিছত সিটো বিশ্বাসঘাতকতা কৰিলে বিশ্বাসঘাতকতা কৰি আমাক এনেকুৱা অৱস্থাত পেলাই দিলে মইতো কালি কৈছোৱে আপোনালোকক যে মোৰ ৰাইজৰ দল যদি কি কয় এই সময়খিনি ত্যাগ কৰি আমাৰ গাৰ পৰা বস্ত্ৰ শেষ হৈ গৈছিলে আৰু একদম তলৰ বস্ত্ৰখিনিহে আছিলেগৈ আৰু ইমান ত্যাগ প্ৰত্যেকটো নিৰ্বাচনতে আমি এৰি দিওঁ এইবাৰ মাত্ৰ 15টা বিধানসভা সমষ্টি বিচাৰিছিলোঁ কিন্তু কংগ্ৰেছ দলে আমাক সেইটো দিবলৈ সন্মত হোৱা নাছিলে কিন্তু এতিয়া আজি আকৌ গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰিছে আজি গৌৰৱ গগৈ ডাঙৰীয়াই ফোন কৰি কৈছে যে অখিলদা এনেকুৱা হৈছিলে আমুক কাৰণত আমি কৰিব পৰা নাছিলোঁ গতিকে এতিয়া আমি আকৌ কৰিব খুজিছোঁ কৈছে যে আপোনাৰ নামটোও কৈছে তেখেতে এজন ডাঙৰ বিখ্যাত মানে মধ্যস্থতাকাৰী ভাৰতবৰ্ষৰ এজন ডাঙৰ এক্টিভিষ্ট আৰু ইণ্টেলেকচুৱেল তেখেতৰ নামটো কৈছে মই নামটো ক'বলৈ বেয়া পাইছোঁ কাৰণ তেখেতক নুসুধাকৈ মই নামটো ক'বলৈ বেয়া পাইছোঁ তেখেতৰ উদ্ধৃতি দি কৈছে যে তেখেতে যোৱা কিমান তাৰিখৰ দিনা 10 তাৰিখ নে 8 তাৰিখৰ দিনা আমাৰ ওচৰত এটা প্ৰস্তাৱ দিছিলে সেই প্ৰস্তাৱটোকে বিবেচনা কৰিব পাৰে নেকি মই ক'লোঁ যে কি প্ৰস্তাৱ দিছিলেতো মই নাজানো তেতিয়া তেওঁ মোলৈ এখন 13 জানীয়া তালিকা পঠিয়াই দিছে যিখন তালিকাত ধৰক আমি কোনোদিন চিন্তা নকৰা কলিয়াবৰ বিধানসভা সমষ্টিও আছে এনেকৈ কেইবাটাও সমষ্টি 13টা বিধানসভা সমষ্টি আছে এনেকুৱা কেইবাটাও সমষ্টি আছে সেই সমষ্টিবিলাকৰ তালিকাটো দি কৈছে যে মই এইটো বিষয়ক লৈ আপোনাৰ লগত কথা পাতিব খোজোঁ তেতিয়া মই ক'লোঁ যে মইতো দলৰ লগত কথা পাতি ল'ব লাগিব তাৰ পাছতে আকৌ তেখেতৰ লগত কথা পতাৰ অলপ সময়ৰ পাছৰ পৰা মোৰ সাংঘাতিক শাৰীৰিক অসুস্থতা হ'ল মই একদম দাঁতৰ বিষ মানে আজি দুবাৰ ডাক্তৰ আহিহে যেনে তেনে এতিয়া আপোনালোকৰ সন্মুখত মই দুখাৰ কথা ক'ব পৰা হৈছোঁ গতিকে বস্তুটো তাতে স্থগিত হৈ গ'ল সেইকাৰণে মই কৈছোঁ যে এতিয়া গৌৰৱ গগৈ ভগা বিয়াত উৰুলি দিছে মানে মিত্ৰতা মানে শেষ কৰিছিলে তেখেতসকলে যোৱা 13 তাৰিখৰ দিনা আমাক সেই বিখ্যাত মধ্যস্থতাকাৰীজন আৰু মোৰ বন্ধু এজন তেওঁ নাগৰিক মঞ্চৰ মানে যি এই মিত্ৰতাৰ কাৰণে কাম কৰি থকা নাগৰিক মঞ্চৰ সদস্য সেই সন্মিলিত নাগৰিক মঞ্চ অসম সন্মিলিত নাগৰিক মঞ্চৰ সদস্য আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তেওঁ দুইজনে 13 তাৰিখৰ দিনা কথা পাতিছিলে আৰু 13 তাৰিখৰ দিনা তেওঁলোকে আমাৰ সকলো প্ৰস্তাৱ নাকচ কৰি দিছিলে সেইকাৰণে আমি 13 তাৰিখৰ দিনা কৈছিলোঁ যে আমাৰ পৰা আৰু এতিয়া আলোচনাৰ প্ৰস্তাৱ নহ'ব আৰু তাৰ পাছতো বিভিন্ন মানুহৰ হেঁচাত আকৌ সেই মধ্যস্থতাকাৰীজনে আৰু সেই একেইজন এডভোকেটে কালি আবেলি 4 বজাৰ পৰা ৰাতি 11টা বজালৈকে আকৌ প্ৰিয়ংকা গান্ধীৰ লগত কথা পাতিছিলে জিতেন্দ্ৰ সিঙৰ লগত কথা পাতিছিলে আৰু গৌৰৱ গগৈৰ লগত কথা পাতিছিলে আৰু তাত আমাৰ দলৰ দুজন নেতা ভাস্কুদি শইকীয়া আৰু ৰাছেল হুছেইনো সেই আলোচনাৰ যি ভিজুৱেল মানে ভাৰ্চুৱেল যিখন মিটিং হৈছিলে তাত তেওঁলোকো উপস্থিত আছিলে সেই উপস্থিত থাকোঁতে কালিও তেওঁলোকে নাকচ কৰি দিলে নাই নহ'ব বুলি সেই বুলি নহ'ব বুলি কালিও তেওঁলোকে কৰি দিলে আজি আমাক ৰাতিপুৱা 9:30 বজাত আমাৰ সেই মধ্যস্থতাকাৰীজন দিল্লীৰ মোৰ বন্ধু তেখেত ডাঙৰ এক্টিভিষ্ট ভাৰতবৰ্ষৰ তেখেতে আমাক আজি ৰাতিপুৱা 9:30 বজাত জনাই দিলে আজি 17 তাৰিখৰ ৰাতিপুৱা 9:30 বজাত জনাই দিলে যে কংগ্ৰেছে এলায়েন্স নকৰে এওঁলোকে সদায় কথা বদলাই আছে গতিকে আৰু আমি এলায়েন্সৰ কথা লৈ ৰাইজৰ দলত কথা নাপাতো দুখ কংগ্ৰেছৰ
সেই একেটা কথা আমাৰ এডভোকেটজনেও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাজনেও ক'লে। গতিকে 9:30 বজাত যেতিয়া ক'লে তেতিয়া আমি আৰু আমাৰ টিকেটবিলাক ডিক্লেয়াৰ কৰি দিলোঁ। ডিক্লেয়াৰ মানে আপোনালোকে পোৱাকৈ নহয়, যিমানবিলাক মানুহে আমাৰ জইন কৰিছিলে তেওঁলোকক আমি টিকেট দিলোঁ বুলি ঘোষণা কৰি দিলোঁ। আমাৰ ইণ্টাৰনেট চাৰ্কুলেশ্যনটো হৈ গ'ল। হৈ যোৱাৰ পাছত এতিয়া ঠিক 2:30 বজাত গৌৰৱ গগৈয়ে ফোন কৰিছে। গৌৰৱ গগৈ ফোন কৰাৰ যেতিয়া কৰিছে তেতিয়ালৈ আমাৰ মানে বহুত মানুহক মই ইতিমধ্যে কথা দিছোঁ যে আপুনি আমুক সমষ্টিটোত ৰাইজৰ দলৰ পৰা টিকট পাব, প্ৰাৰ্থী হ'ব পাৰিব। এতিয়া মই মানুহৰ ওচৰত কথা দিছোঁ, মই মানুহক কৈ দিছোঁ যে আপুনি ৰাইজৰ দলৰ পৰা নিৰ্বাচন খেলিব পাৰিব। এই নতুনকৈ সেইদিনা কোৱাৰ পাছত অতি কমেও মই তেনেকৈ 25জন মানুহক প্ৰতিশ্ৰুতি দিছোঁ। তেওঁলোকে আমাৰ দলত 25,000 টকাৰ জমা দিছে, নমিনেশ্যনৰ টকাটো জমা দিছে। তেওঁলোকে মেম্বাৰশ্বিপ লৈছে, তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। আৰু যোগদান যে কৰিছে লগত পূৰা মণ্ডল কমিটি, বুথ কমিটি এইবিলাক লগত লৈ যোগদান কৰিছে। গতিকে আমাৰ কাৰণে এতিয়া ধৰ্ম সংকট যে আমি যিহেতু 25জনমান মানুহক টিকেট দিম বুলি আগতে ঘোষণা কৰা তালিকাৰ পাছত 25জনমান মানুহক টিকেট দিম বুলি আমি ইতিমধ্যে কৈ দিলোঁ। এতিয়া কি কৰোঁ মই নাজানো। অসমৰ ৰাইজে মোক কওক, অসমৰ ৰাইজে আমাক ৰাইজৰ দলক পৰামৰ্শ দিয়ক যে ভগা বিৰাট উৱলি দিয়াৰ পাছত এতিয়া আকৌ বিয়াখন আমি পাতিম নে নাপাতিম। বিয়াখন শেষ হৈ গ'ল, ল'ৰা ছোৱালী মানে বিয়া হৈ গুচি গ'ল। এতিয়া আকৌ নতুনকৈ অতিথি আহিছে, কৈছে যে নাই বিয়াখন চাবলৈ মন থাকিলে এতিয়া বিয়াখন পাতিব লাগে। এতিয়া তেনেকুৱা নিয়ম অসমীয়া সমাজত আছেনে নাই যে ভগা বিয়া এখন, শেষ হৈ যোৱা বিয়া এখন নতুনকৈ অতিথি আহিলে আকৌ নতুনকৈ বিয়া পতাৰ নিয়মটো চকলঙে কৰোঁ বা আপোনাৰ কি বুলি কয় আৰু আমি বিয়া পতাৰ বেলেগ বেলেগ যিবিলাক নিয়ম আছে চকলঙে কৰোঁ বা বেলেগ নিয়মে কৰোঁ, আকৌ নতুনকৈ কৰিব পাৰিনে নাই মই নাজানো। সেইকাৰণে মোৰ কাৰণে ধৰ্ম সংকট। কিন্তু এই মুহূৰ্তলৈকে মই কোনো সিদ্ধান্ত ল'ব পৰা নাই। কিন্তু এই মুহূৰ্তত আপোনালোকে নিজে দেখিলে দীনেন কুমাৰ পেগু ডাঙৰীয়াৰ নিচিনা গুৰুত্বপূৰ্ণ ৰাজনীতিক নেতাই আজি যোগদান কৰিছে। বিভিন্নজন ডাঙৰ ডাঙৰ নেতাই যোগদান কৰি আছে। গতিকে মই এই মুহূৰ্তত একো ক'ব পৰা অৱস্থাত নাই, একো ক'ব পৰা অৱস্থাতে নাই। আৰু একো ক'ব পৰা অৱস্থাত মই নহয়, আমাৰ দলেই নাই। আকৌ যদি এবাৰ বিজেপি চৰকাৰক শাসনলৈ অনা হয়, ধৰি লওক আপুনি অসমখন বিক্ৰী কৰিবলৈ বিজেপিৰ লগত সহযোগিতা কৰি আছে। মনত ৰাখিব, আপোনালোক আঁচনিহে দিব, তাৰ বিপৰীতে কিন্তু বজাৰত আকাশ লম্ভীৰে ভৰি পৰিব বস্তুৰ দাম। মনত ৰাখিব, বিজেপিক এবাৰ ভোট দিয়াৰ আগত এবাৰ বিবেকেৰে চিন্তা কৰি চাব, নিজৰ ভৰিৰ তলৰ মাটিকণো বিক্ৰী নকৰিব। পৰিয়ালে অসন্তুষ্টি প্ৰকাশ কৰিছে সেই বিষয়ত আমি নাযাওঁ, কাৰণ এটা সময়ত পৰিয়ালে প্ৰশংসাও কৰিছে। সেই বিষয়ত আমাক বিতৰ্কত নাটানিব। প্ৰশংসা কৰিছে, সমালোচনা কৰিছে, এইটো পৰিয়ালক সুধিব, আমাৰ এইটো দায়িত্ব নহয়। আজি ৰাতিপুৱা মই এটা ছ'চিয়েল মিডিয়াত পোষ্ট এটা দিছোঁ, চাব এই যিটো জুবিন ক্ষেত্ৰৰ যিটো অৱস্থা, তাত মই কৈছোঁ এতিয়া যদি আমি সেইটোত মাত মাতিব যাওঁ আমাকে ক'ব ৰাজনীতি কৰিছে বুলি। একেবাৰে স্পষ্ট যে তৃণমূল কংগ্ৰেছে জুবিনৰ নাম লৈ ৰাজনীতি কৰিছে, আমি কিন্তু কৰিব বিচৰা নাই। যাৰ বাবে তাত মই কৈছোঁ যে অহা 4 মে'ত যেতিয়া নতুন চৰকাৰ গঠন হ'ব, আমাৰতো TMC চৰকাৰ নহয়, ইয়াতে আমাৰ TMC চৰকাৰ নহয়, আমি চৰকাৰ গঠন কৰিব বিধায়ক দিয়াই নাই। তাত এটা কথা মই স্পষ্ট লিখিছোঁ, চাব যে নতুন চৰকাৰ যিদিনা গঠন হ'ব আৰু প্ৰথম অধিৱেশন যিদিনাই হ'ব বিধানসভাৰ, সেইদিনাখনে আমি তৃণমূল কংগ্ৰেছৰ নেতৃত্বত অসমৰ সমগ্ৰ জিলাৰ পৰা আমি এটা কাৰ্যসূচী ল'ম, শান্তিপূৰ্ণ প্ৰতিবাদ, যে যেতিয়ালৈ জুবিন ক্ষেত্ৰ নতুন চৰকাৰে নিৰ্মাণ নকৰে তেতিয়ালৈ আমাৰ জিলা ভিত্তিত সেই একেটা স্থানতে আমি প্ৰতিবাদ কৰি যাম, শান্তিপূৰ্ণ প্ৰতিবাদ। এইটো নতুন চৰকাৰ গঠন 4 মে'ৰ পিছৰ কথা কৈছোঁ মই। আৰু এতিয়া মই তাতে এটা স্পষ্ট কৰি দিছোঁ যে আমি এতিয়া জুবিন গাৰ্গৰ নাম লৈ কোনো ধৰণৰ ৰাজনীতি কৰিব নোখোজো, কাৰণ যোৱাকালি নিৰ্বাচন ঘোষণা হ'ল। অহা 9 তাৰিখে আমাৰ এটা পৰ্যায়ত নিৰ্বাচন হ'ব, 4 মে'ত ফলাফল ঘোষণা হ'ব। গতিকে 4 মে'লৈতো যিটো কাম 6 মাহে হোৱা নাই, তাত আমি 1 মাহ বা 1.5 মাহ আমি ধৈৰ্য ধৰাটো একো ডাঙৰ কথা নহয়। আৰু চাব, মই ৰাতিপুৱা যেতিয়া পোষ্টটো দিছোঁ তাত প্ৰায় 4,000 মান 2 ঘণ্টাত লাইক হৈছে। চবেই কমেণ্ট দিছে যে খুব ভাল পদক্ষেপ লৈছে, কিন্তু আমি এতিয়া নকৰোঁ। আজি কৰিব পাৰোঁ আমি,
কালিৰ পৰা আমি প্ৰতিবাদ কৰিব পাৰোঁ, কিন্তু ক'ব যে জুবিনৰ নাম লৈ তৃণমূল কংগ্ৰেছে ৰাজনীতি কৰিব, যিটো আমি কৰিব বিচৰা নাই। ইতিমধ্যে জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু মই প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত কথাখিনি পাতি আহিছোঁ। মেনিফেষ্টো সম্পৰ্কে আমি কেনেদৰে মানুহৰ মাজত কি নতুন চিন্তাৰে আগবাঢ়ি যামগৈ সেইখিনি কথা আমি পাতিছোঁ। আৰু মিডিয়াত যিখিনি কথা বাৰম্বাৰ ওলাই আহিছে, মই ভাবোঁ প্ৰদ্যুৎ দাৰ দৰে এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা, তেখেতক বাৰম্বাৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ যিখিনি মানুহ মিডিয়া ভিতৰত আছে, সেই মিডিয়াৰ যোগেদি মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ৰাজনৈতিকভাৱে ক্ষতি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কৰিবলৈ বিচাৰে। প্ৰদ্যুৎ বৰদলৈ কৈছে যে আপোনাক বাৰে বাৰে তেওঁ কৈছিলে, তেওঁ বাৰে বাৰে কেন্দ্ৰীয় নেতৃত্বকো তেওঁ সাক্ষাৎ কৰিব বিচাৰিছিলে। তেওঁ বিশেষকৈ আসিফ নাজাৰৰ বিষয়টো লৈ পেলাই তেওঁ ক্ষোভ প্ৰকাশ কৰিছিলে। তেওঁক প্ৰহাৰ কৰা ব্যক্তি আসিফ নাজাৰৰ সৈতে জড়িত আৰু তেওঁক টিকেট দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰিছিলে। কংগ্ৰেছ দলৰ ভিতৰত আমাৰ দলৰ যি নেতৃত্ব, সকলৰ কথাবোৰ শুনায়, সকলৰ কথাবোৰ গুৰুত্ব সহকাৰে লৈ গোটেইখিনি তথ্য লৈ বুজিবলৈ চেষ্টা কৰে, বিভিন্ন জনৰ পৰা কথাবোৰ জানিবলৈ চেষ্টা কৰে। তো সকলোৱে নিজৰ নিজৰ কথা আজি আমাৰ সদায় কওঁ যে আমাৰ এটা লোকতান্ত্ৰিক দলৰ ভিতৰত সকলৰ কথাৰ গুৰুত্ব সহকাৰে আমাৰ নেতৃত্বই লয়। মই ৰঙানদীৰ পৰা আহিলোঁ। ৰঙানদীত মানে জয়ন্ত খাউণ্ড ডাঙৰীয়াৰ যোগদানৰ পিছত যোৱাকালি লখিমপুৰ জিলাত যি মই ছবি দেখা পালোঁ, লখিমপুৰ জিলা আজি তাৰিখত কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে মই স্বীকৃতি দিবলৈ বিচাৰোঁ। আমাৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত, এয়া হ'ল কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত। ধন্যবাদ। ৰাইজসকল, এই যে আমাৰ বৰ নেতাসকলে এটা দলৰ পৰা পদত্যাগ কৰি আন এটা দলত যোগদান কৰিছে, ইমান ক্ষিপ্ৰ গতিত যে তেওঁলোকে অদলা বদলা হৈ আছে, এয়া বাৰু সঁচাকৈ জনতাক সেৱা কৰিবৰ বাবেই তেওঁলোকে অদলি বদলি হৈছেনে? আচল উদ্দেশ্য কি বাৰু? জনতাক সেৱা কৰিবৰ তেওঁলোকৰ ইমান ইচ্ছা যে তেওঁলোকে একদম মানে ইমান ডাঙৰ ডাঙৰ বিয়াগুম নেতাবিলাকেও এটা দলৰ পৰা আন এটা দললৈ ঢাপলি মেলিছে। কোনোবাই যদি বিজেপিৰ পৰা এজেপিলৈ গৈছে, কোনোবাই এজেপিৰ পৰা বিজেপিলৈ আহিছে, কোনোবাই আকৌ কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈছে, আকৌ কোনোবাই এজেপিৰ পৰা কংগ্ৰেছলৈ আহিছে। গোটেইখন মানে এনেকুৱা অদলা বদল হৈছে যে জোনবিল মেলাটো কিন্তু পাহাৰ ভৈয়ামৰ মানুহৰ মাজত ইমান অদল বদল নহয়, যিমান অদল বদল এই দলকেইটাৰ মাজত হৈছে। মানে এওঁলোকে প্ৰকৃতাৰ্থত জনসাধাৰণৰ সেৱা কৰিবলৈ ওলাইছে নে তেওঁলোকৰ নিজৰ সেৱা কৰিবলৈ ওলাইছে? সেই ক্ষমতাবোৰ হাতত ৰাখি তেওঁলোকে গোটেই সুবিধাবোৰ লাভ কৰি আছে। আমি যদি তেওঁলোকৰ এই সুবিধাবোৰ যদি আধা কৰি দিওঁ, তেতিয়া বাৰু তেওঁলোকে সঁচাকৈ জনতাৰ সেৱা কৰিবলৈ ইমান ইচ্ছুক হ'বনে? এই কথাবোৰ জনসাধাৰণে ভালকৈ ভাবি চাওক। আজি অসমৰ সমস্যাবোৰ ক'ৰবাতে ৰ'ল। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা, অসমীয়াক সুৰক্ষিত কৰা, অসমৰ বানপানী সমস্যা, অসমৰ নিবনুৱা সমস্যা, অসমৰ মূল্যবৃদ্ধি সমস্যা, এই সকলো সমস্যা আপুনি টেটৰ পৰা আপুনি গোটেই শিক্ষকসকলৰ পৰা ধৰি আপুনি গোটেই যিমানবিলাক কৰ্মচাৰী আছিলে বা যিবোৰ মানুহৰ যিবোৰ অভাৱ অভিযোগ আছিলে, যে আজি আশা, অংগনবাদী কৰ্মী, আপোনাৰ ৰান্ধনী, এইসকলৰ মাননি বৃদ্ধি কৰিব লাগিছিলে। আৰু যিসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিলে 108 হওক বা জলজীৱনত কাম কৰা জলমিত্ৰসকলেই হওক বা এক্সট্ৰা যিসকল আছে মানে আৰু XYZ, এই সকলোবিলাকৰ সমস্যাৰ কথা একেবাৰে পৰিহাৰ কৰি এতিয়া খালি নেতা লাগি গৈছে, খালি দল বদল কৰাত, ইটোৰ পৰা সিটোলৈ টিকেটবিলাক তেওঁলোকে নিজৰ মানে জেগাত গৈ কনফাৰ্মেশ্যন কৰিছে আৰু তেওঁলোকে বোলে জনতাৰ সেৱা কৰিবলৈ গৈছে। জনতাৰ সেৱা কি এনেকৈ কৰে নেকি? আমিতো আচৰিত পাইছোঁ এনেকুৱা ধৰণৰ জনতাৰ সেৱা কৰিবলৈ তেওঁলোকৰ এই উদ্গ্ৰীৱ দেখি। এতিয়া মই ভাবোঁ জনসাধাৰণে আমি অকল খালি চায়ে থাকিমনে এইবিলাক কথা? জনসাধাৰণৰ একশ্যন আচলতে ল'বৰ হৈ গৈছে যে তোমালোকে জনতাৰ কি সেৱা কৰিবা? আগতে আমাৰ সমস্যাবোৰ তোমালোকে সমাধান কৰা। ব্যক্তি বিশেষে 1250 টকা এটা দিলেই গোটেই অসমীয়াৰ কেতিয়াও উন্নতি নহয়। এই কথাবোৰ আলোচনা কৰিবৰ দিন পাই গৈছেহি। কংগ্ৰেছক যদি ধ্বংস কৰি দিম বুলি ভাবিছে, ই কেতিয়াও আচলতে মানে সম্ভৱ নহয়। ই এক অলিক কল্পনা। ৰাইজে যদি ভাবে যে আমি কংগ্ৰেছৰ লগত আছোঁ,
তেতিয়াহ'লে এটা দলক ধ্বংস কৰি দিয়া ইমান সহজ কথা নহয়। যদি ভাবিছে গৌৰৱ গগৈক অকলশৰীয়া কৰি দিম, সেয়াও মই ভাবোঁ অসম্ভৱ কথা। কাৰণ আগন্তুক দিনত ৰাইজে যদি ঠানি লয় যে আমি গৌৰৱ গগৈৰ লগত আছোঁ বুলি, তেতিয়া মানে মই এটা কথাই ক'ব বিচাৰিছোঁ যে এয়া জনসাধাৰণৰ সেৱা কেতিয়াও হ'ব নোৱাৰে। এয়া চব নিজৰ ক্ষমতা নিজৰ হাতত ৰাখি নিজক মজবুত কৰা, কোনো ধৰণৰ জনতাৰ আচলতে এয়া নহয়। জনতাৰ সেৱাৰ কথা ভাবিলে সকলোৱে মিলি পেলাই অসমৰ যিবোৰ সমস্যা সেইবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিলেহেঁতেন। অসমৰ সকলো সমস্যা হৈয়ে আছে, সকলো জাতি জনগোষ্ঠীৰ সমস্যা হৈয়ে আছে। খালি সমস্যা শেষ হৈছে কাৰ জানে? এই নেতাবিলাকৰ। এওঁলোকে গোটেই সকলোখিনিয়ে যি দলতে নাথাকক, কংগ্ৰেছত থাকিও একাংশই লুটি পুটি আহৰণ কৰি থ'লে, বিজেপিত থাকিও একাংশই লুটি পুটি আহৰণ কৰি আছে। তেওঁলোকবোৰহে ধনী হৈছে, তেওঁলোকৰহে সম্পত্তি চাৰিওফালে বৃদ্ধি পাইছে, বাকী কাৰো একো কিন্তু হোৱা নাই। এই জনতাৰ সেৱা কৰিম বুলি যিবোৰ নেতা ওলাই অদল বদল কৰি তেওঁলোকে ৰাজনেতা হৈছে, তেওঁলোকৰ সকলো সমস্যা সমাধান হৈছে। সমস্যা হোৱা নাই মাথো, সমাধান হোৱা নাই মাথো অসম আৰু অসমীয়াৰ। আপোনালোকে চিন্তা কৰক আৰু এনেকুৱা মানে দুভেচীয়া নেতাবোৰক আপোনালোকে সন্মান দিবলৈ শিকক। গৌৰৱ গগৈ যোৰহাটত নিৰ্বাচন খেলিব, ৰকিবুল হুছেইন উজনি অসমত একচেপ্টেবল নহয়। এই পৰিপ্ৰেক্ষিতত থাকিব কোন? তেওঁলোকৰ নিৰ্বাচন প্ৰচাৰ চলাবলৈ দেখোন মানুহ নহ'ব। আৰু আজি এতিয়া আমি এটা যি তেওঁলোকে যি 65জনীয়া যি তালিকা দিছিলে, তাৰ ভিতৰত আমি চাইছিলোঁ যে কেৱল 21গৰাকী নে 22গৰাকী মানুহেহে আগতে নিৰ্বাচন জিকিছে। বাকী প্ৰায় 45গৰাকী মানুহে প্ৰাৰ্থীয়ে নিৰ্বাচন হাৰিছে বা কেতিয়াও খেলাই নাই। এই পৰিপ্ৰেক্ষিতত তেওঁলোকৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে গোটেই ষ্ট্ৰেটেজি গৌৰৱ গগৈৰ? প্ৰথম কথা, আমাৰ ভূপেন ভট্টাচাৰ্য ডাঙৰীয়া যিটো কৈছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অকল এজন কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰে নাছিল। তেওঁৰ গুৰিত দায়িত্ব আছিলে যে গৌৰৱ গগৈয়ে চৰকাৰ বনালে আমাৰ মেনিফেষ্টোখন কেনেকুৱা হ'ব। তেখেত মেনিফেষ্টো কমিটিখনৰ চেয়াৰমেন। এতিয়া যিখন মেনিফেষ্টো লৈ কংগ্ৰেছে ইলেকশ্যন খেলিব, তাৰ চেয়াৰমেনজন যদি কালিলৈ বিজেপিলৈ আহে, তে অসমৰ ৰাইজে নিশ্চয় এই কথাটো বিবুধিত পৰিব যে মেনিফেষ্টোৰ নিৰ্মাতাজনে বিজেপিৰ লগত গুচি আহিলে। আপুনি কথাটো, মইতো কেম্পেইনিং কমিটিৰ চেয়াৰমেন আছিলোঁ, সেইটো কোনোবাই ল'ব পাৰে, সেইটো ভাষণ দিয়া মানুহ এজন ল'ব পাৰে। কিন্তু মেনিফেষ্টোখন এতিয়া আকৌ গাঁৱে গাঁৱে বাছ এখন লৈ পেলাই ঘূৰিব লাগিব গৌৰৱ গগৈ। এতিয়া বাছ লৈ পেলাই ঘূৰিব লাগিব, কাৰণ এইবাৰ গৌৰৱ গগৈয়ে নাম দিছিলে যে ৰাইজৰ মেনিফেষ্টো, আৰু সেইখনৰ দায়িত্বত আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া। আৰু সেইখন ৰেডি হ'ল, প্ৰিণ্টিং হৈছে, মই জানো। মই থাকোঁতে সেইখন প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ মিটিঙত এপ্ৰুভেল লৈ পেলাই প্ৰিণ্টিঙৰ দায়িত্ব লৈছে, আৰু সেইখন প্ৰিণ্টিং হৈ আছে। গতিকে এতিয়া কেম্পেইনিঙৰ কথা আপুনি মোক সুধিছে, সেইকাৰণে মই কৈ দিছোঁ যে কেম্পেইনিঙৰ আগত এতিয়া গৌৰৱ গগৈ নতুন কেম্পেইনিং এটা কৰিব লাগিব, নতুন মেনিফেষ্টো বনাবৰ কাৰণে। আৰু এইটো মই কওঁতে অসমৰ ৰাইজে মোক বেয়া পায় যে ভূপেন বৰা ওলাই গৈ পেলাই গৌৰৱ গগৈক সমালোচনা। গৌৰৱ গগৈয়ে অসমৰ 12জন বুদ্ধিজীৱী আগত কৈছিলে, মই আজি নাম নকওঁ, এদিন মই ক'ম, 12জন বুদ্ধিজীৱীক কৈছিলে যে 26ত আমি নাহোঁ, 26ত আমি হিমন্ত বিশ্ব শৰ্মাক নোৱাৰোঁ, আমি 31ত হৰুৱাম। গতিকে টিভিত আপুনিয়ে মই পাতি আছোঁ 26ৰ কথা, গৌৰৱ গগৈয়ে 26ৰ কথা ভাবি থকা নাই। সেইকাৰণে তেওঁ এটা, যেনেকৈ ফুটবল খেলত যেতিয়া আমি আমাৰ আজিলৈকে ইণ্ডিয়াৰ যিটো নতুন ফুটবল টীম বনায়, সেইটোৱে নেক্সট ৱৰ্ল্ড কাপত জইন নকৰে, সেই টীমটো ট্ৰেইনিং চলি থাকে। এতিয়া গৌৰৱ গগৈয়ে এতিয়া নতুনকৈ 126টা, আপুনি চাব গৌৰৱ গগৈয়ে কি কৈছিলে বিটিআৰ ইলেকশ্যনত, কৈছিলে যে 40টা সমষ্টিত কেণ্ডিডেট দিছোঁ। বিটিআৰত 2টা লোকসভা চিটত মই 20 বছৰৰ পাছত প্ৰাৰ্থী দিছিলোঁ, লোকসভাত আমি 5.5 লাখ ভোট পাইছিলোঁ। আৰু গৌৰৱ গগৈয়ে মোৰ পৰামৰ্শ নেমানিলে। তেওঁ নতুন টীম বনাবলৈ গৈ 40জন কেণ্ডিডেট দিলে, ভোট কিমান পালে? 45,000। 24ত যিটো এৰিয়াত আমি 5.5 লাখ ভোট পালোঁ, গৌৰৱ গগৈ ষ্ট্ৰেটেজিৰ কাৰণে তাত গৈ পেলাই 45,000 ভোট পালে। বিহালী ধাবাত এলায়েন্সক বহাম বুলি কৈ পেলাই কংগ্ৰেছৰ গোটেই ভৱিষ্যতটো ধ্বংস কোনে কৰিল? 16টা দলক একেলগ কৰি এটা বিৰোধী ঐক্য বনাই বিজেপি বিৰোধী ভোট একত্ৰিত কৰিবলৈ কৰা প্ৰচেষ্টাটো
এজন মাটিৰ দলালক 2 কোটি টকাৰ টিকেট বেছি বিহালীৰ ধাবাত বহি এলায়েন্সৰ মিটিং কৰিম বুলি কোৱা যিটো অহংকাৰ সেই দিনাখনৰ পৰা কংগ্ৰেছৰ কাউণ্টডাউন আৰম্ভ হৈছে আৰু আপুনি চাওক এইটো মই ভাল পাম যে কংগ্ৰেছে যদি উজনি অসমত এখন আসন পায় মই ভাল পাম কংগ্ৰেছে যদি উত্তৰ অসমত এখন আসন পায় আই উইল ফিল প্ৰাউড যে মোৰ পুৰণা দলটোৱে উত্তৰ অসমত এখন আসন পাইছে মোৰ পুৰণা দলটোৱে উজনি অসমত এখন আসন পাইছে আই উইল ফিল প্ৰাউড কিন্তু এই সুযোগ মই নাপাম বুলি মই ইতিমধ্যে গম পাইছোঁ প্ৰসংগলে মই পলাশ ৰঞ্জন বৰুৱা এতিয়া কংগ্ৰেছ ৰাজনীতি আপুনিও ফলো কৰি আছে দীৰ্ঘদিনৰ পৰা আৰু এতিয়া যিটো পৰ্যায় পাইছে মই দুইটা পক্ষৰ পৰা চাম দেই মুখ্যমন্ত্ৰীয়ে দাবী কৰি থকা ধৰণে কংগ্ৰেছ দলটোত চলি থাকে মুখ্যমন্ত্ৰীয়ে সিদিনাখনো কৈছে কালি কৈছে ইনফেক্ট ৰাষ্ট্ৰীয় সংবাদ মাধ্যম এটাত যে এইবাৰো তেওঁৰ 30 জনকৈ তেওঁৰ প্ৰাৰ্থী আছে কংগ্ৰেছ দলৰ পৰা গতিকে যেতিয়াই তেওঁৰ প্ৰয়োজন হ'ব তেওঁ লৈ আহিব তেওঁ ব্যৱহাৰ কৰিব অৰ্থাৎ মানে মুখ্যমন্ত্ৰীয়ে যি ধৰণে কৈছে কংগ্ৰেছ দলটো যেন কৰবাত সেই ধৰণেই পৰিচালিত হৈ আছে আৰু এই কৰ্মকাণ্ডবিলাকে তাত কৰবাত নহয় কৰবাত আৰু মানে এডহে কৰি আছে কথা বতৰাবিলাক পলাশ ৰঞ্জন বৰুৱা কংগ্ৰেছটো লবি আৰম্ভণিৰ পৰাই আছেই প্ৰি ইণ্ডিপেণ্ডেঞ্চতো আছে পোষ্ট ইণ্ডিপেণ্ডেঞ্চতো আছে আৰু 67 চনলৈকে আপুনি দেখিব কংগ্ৰেছৰ মুখ্যমন্ত্ৰীবিলাক কিন্তু হাইকমাণ্ডে নিৰ্বাচন কৰি দিয়া নাছিল তেওঁলোকৰ CLP বহে CLPৰ ভিতৰত ভোট হয় ভোটত জিকে তেওঁকে মুখ্যমন্ত্ৰী নিৰ্বাচন কৰে এইটো আছিল 1967লৈকে 67ৰ পিছত ইন্দিৰা গান্ধীয়ে গোটেই বস্তুটো হলাই এটা নিজৰ কব্জালে আনিলে তাৰ পিছতে হাইকমাণ্ডে জাপি দিয়া এটা হাৰি আৰু হাইকমাণ্ডে আপুনি দেখিব প্ৰি ইণ্ডিপেণ্ডেঞ্চৰ পৰাই হাইকমাণ্ডে প্ৰভিন্সিয়েল কংগ্ৰেছবিলাকত বা প্ৰদেশ কংগ্ৰেছবিলাকত লবি কৰি ৰাখে কোনোবা ষ্টেটত 2টা 3টা কিন্তু আমাৰ অসমত এতিয়া যিটো হৈছে মানে 2টা 3টাটো বাদ দিয়ক বহুধা বিভক্ত এতিয়া কথা হ'ল আমি যদি সম্যক দৃষ্টিৰে কথাটো চাওঁ যেতিয়া কাৰোবাৰ জীৱনৰ ওপৰত এটেক কৰিছে শাৰীৰিকভাৱে এটেক কৰিছে তেনে এজন দলীয় কৰ্মীয়ে আৰু তেওঁ জেলত থাকিছে তেওঁ আকৌ ওলাই আহি পিনি কংগ্ৰেছত দখল কৰি স্বাভাৱিকতে সেইটো প্ৰদ্যুৎ বৰদলৈৰ কাৰণে প্ৰেষ্টিজৰ বিষয় হ'ব বা যিকোনো এজন মানুহৰ কাৰণে প্ৰেষ্টিজৰ বিষয় হ'ব কিন্তু প্ৰদ্যুৎ বৰদলৈৰ দৰে এজন ৰেছপন্সিবল নেতাই এই যে চিঠিখন বাহিৰ কৰি দিলে কংগ্ৰেছত এইটো নহয় যে আজি প্ৰদ্যুৎ বৰদলৈ লেভেলত যিটো কাজিয়া হৈছে ইয়াতকৈ বহু ডাঙৰ ডাঙৰ কাজিয়া হয় কিন্তু বহু এই ধৰণে এই সময়ছোৱাত প্ৰদ্যুৎ বৰদলৈৰ ইণ্টেনশ্যনটো কি মই নাজানিম তেওঁ চিঠিখন কেনেকৈ লিক হৈ গ'ল আৰু দ্বিতীয় কথা হ'ল কংগ্ৰেছৰ এটা দীৰ্ঘদিনৰ অভিযোগ আছে এই জিতেন্দ্ৰ সিং যাক অসমত পৰাজয় সিং বুলিও কয় তেওঁ নিজৰ ৰাজ্যত একো কাম বন নাই তাত ইলেকশ্যন জিকিবও নোৱাৰে আৰু ইয়াত আহি যোৱা 21ৰ নিৰ্বাচনটো আৰু এতিয়া 26ৰ নিৰ্বাচনটো কংগ্ৰেছত আৰু মানুহ নাই নেকি মই ভাবোঁ এনেকুৱা মানুহক দায়িত্ব দি মানে ওপৰ পাই বিফ কেছ ৰাজনীতিটো আৰু বংশবাদ এই দুটা বস্তু যেতিয়ালৈকে কংগ্ৰেছে এৰিব নোৱাৰে গতিকে তেওঁলোকৰ বহুধা বিভক্ত হৈয়ে থাকিব দলাদলি হৈয়ে থাকিব গতিকে ইয়াৰ পৰা ইমান সহজে কিন্তু কংগ্ৰেছে মুক্ত হ'ব নোৱাৰে আৰু গোটেই কথাটো হ'ল গৌৰৱ গগৈ প্ৰেচিডেণ্ট হিচাপে প্ৰদেশ প্ৰেচিডেণ্ট হিচাপে তেওঁ এটা ৰেছপন্সিবল আছিলে গোটেই কথাটো তেওঁ গুৰুত্ব সহকাৰে ল'ব লাগিছিল কাৰণ আজি কেইদিনমানৰ আগত ভূপেন বৰাক লৈ এটা জোকাৰণি হৈ গৈছে সেই জোকাৰণিটোৰ পিছতো যদি এই নিৰ্বাচনলৈ আজি 20-25 দিন থকাৰ পিছতো যদি কোনো চেতনা নাহে তেতিয়াহ'লেতো অসমৰ মানুহে তেওঁলোকক লৈ যিটো পৰিৱৰ্তনৰ ধাৰণা লৈ আছে সেই ধাৰণাটো প্ৰতি মানে অসমৰ মানুহৰ মোহভংগ হ'ব আৰু মই এইখিনিতে এটা কথা কেন্দ্ৰীয় নিৰ্বাচন আয়োগক মই এটা ধন্যবাদ দিব বিচাৰোঁ যে কেন্দ্ৰীয় নিৰ্বাচন আয়োগে এটা দিনৰ কাৰ্যসূচীৰে নিৰ্বাচনটো পাতিবলৈ লোৱাৰ কাৰণে অন্ততঃ বিৰোধী দলৰ নেতাসকলে নিজৰ মাজত দলাদলিটো কৰি থাকিবলৈ নিজৰ মাজত গালি পাৰি থকাটো যাতে অলপ কমিব তাৰ পৰা ৰক্ষা কৰিছে বুলি মই ভাবোঁ আৰু নিৰ্বাচন আয়োগক সেইকাৰণে মই এটা ধন্যবাদ দিছোঁ আজি যদি 2টা ফেজ বা 3টা ফেজত হ'লহেঁতেন তেতিয়াহ'লে ধুমধাম সিহঁতৰ নিজৰ ভিতৰতে গালি গালাজ কৰি থাকিলে অখিলে লুইনক পাৰিলেহেঁতেন লুইনে অখিলক পাৰিলেহেঁতেন অখিলে আকৌ গৌৰৱক পাৰিলেহেঁতেন এইবিলাক হৈ থাকিলেহেঁতেন গতিকে সেইটোৰ পৰা অন্ততঃ এইবাৰ বিৰোধী পক্ষক অন্ততঃ নিৰ্বাচন আয়োগে মানে
অলপ ৰেহাই দিছে গোটেই লাগে। কিন্তু কৰবাত নহয় কৰবাততো বিৰোধী পক্ষকতো সমস্যাটো পেলাইছে, কাৰণ সেই একেদিনাখনেই নিৰ্বাচন হোৱাৰ বাবে নহয় চাওক, এতিয়াতো প্ৰচাৰততো তেওঁলোকৰ যথেষ্ট অসুবিধা হ'ব। এতিয়াতো চাওক, এতিয়াতো ডিজিটেল যুগ, ইনফৰমেশ্যন টেকনলজি যুগ, কমিউনিকেশ্যন আজি 21 শতিকাৰ বহুত ভাল। ইয়াৰ আগতে 1 তাৰিখততো অসমত বহুবাৰ নিৰ্বাচন হৈছে। গতিকে হয়তো এতিয়া যিবোৰ দলে নিৰ্বাচনৰ আগত ৰেজিষ্ট্ৰেশ্যন কৰি নতুন দল গঠন কৰি হেৰি কৰে, সেইবিলাক দলৰ কাৰণে দিগদাৰ হ'ব। মই ভাবোঁ যিকেইটা পুৰণা দল আছে, গোটেইকেইটা এক্সিষ্টিং দল আছে, সেইকেইটাই নিজস্ব সাংঘাতিক যি কৰিলে এতিয়া অকল প্ৰচাৰ চলাব লাগে। কিন্তু যিসকল এতিয়া ধৰি লওক অখিল বা লুইনৰ দৰে দলবোৰ, আঞ্চলিক দলবোৰ, তেওঁলোকৰ ধৰি লওক ওৱান মেন মানে শ্ব' চলে। গতিকে ওৱান মেন আৰ্মি টাইপৰ দলবোৰৰ তেওঁৰ গোটেই নেতাজন ইমূৰৰ পৰা সিমূৰে ঘূৰি ফুৰিবলৈ দিগদাৰ হ'ব। বাদ বাকী এইটো ইয়াৰ আগতেও এনেকুৱা ঘটনা ঘটিছে অসমত বহুত বাৰেই হৈছে, মানে ইলেকশ্যন এটা ফেজত 2001 চনতো হৈছিলে, 96 চনতো হৈছে, 85 চনতো হৈছে, 67 চনৰ আগৰবোৰতো চব এটা ফেজতে হৈছিলে, 72ত হৈছে, 78ত হৈছে, এইবোৰ চব ওৱান ফেজ আছিলে। গতিকে তেতিয়াৰ দিনত আৰু এতিয়াৰ দিনৰ ডিফাৰেঞ্চ আছে কমিউনিকেশ্যন। গতিকে মই বিশেষ অসুবিধা হ'ব বুলি নাভাবোঁ। কিন্তু এইটো পৰা তেওঁলোকে অন্ততঃ গালি পাৰিবলৈ সময়টো নিদিয়াৰ কাৰণে মই অন্ততঃ মানে এজন গণতান্ত্ৰিক চেতনাসম্পন্ন মানুহ হিচাপে এইটোত অন্ততঃ ভাল পাইছোঁ। নহ'লে এদি মানে নিজৰ ভিতৰতে লাগি আৰু কি অৱস্থা হ'লহেঁতেন মানে ঠিকনা নাই মানে। এতিয়া নিৰ্বাচনলৈ 25টা দিন, গতিকে তেনেকুৱা এটা সময়ত যদি কংগ্ৰেছে নিজৰ মানে অভ্যন্তৰৰ সমস্যাৰ পৰা তেওঁলোক মুক্ত হ'ব নোৱাৰে, যদি এতিয়াও সেই প্ৰদ্যুৎ বৰদলৈক তেওঁলোকে মানে প্ৰশ্ন সুধি প্ৰদ্যুৎ বৰদলৈ যদি বিৰুদ্ধে প্ৰদ্যুৎ বৰদলৈ যিখিনি অভিযোগ উত্থাপন কৰিছে সেইখিনি মৰিখনতে যদি তেওঁলোক ব্যস্ত থাকিবলগীয়া হয়, নৱ তালুকদাৰ আজি দিল্লী গৈছেগৈ। নহয়, নৱ তালুকদাৰটো যিকেইটা কথা কৈছে, চুলিকফা আৰু একেবাৰে চুলে চিনেমা, গবৰ সিং, কালিয়া আৰু ইজন কি আছিলে কালিয়া লগত চাম্বা লেখে যেতিয়া তুলনা কৰিছে, গতিকে মানে দলটোত মানে কিবা এইটো আগতেতো মালিক থকা দল, এইটো মানে এতিয়া মালিকৰ কিবা মানে একো অস্তিত্ব নাইকিয়া আগতে কৰি দিছে। কংগ্ৰেছটোতো এটা মালিক থকা দল, গান্ধী ফেমিলি এটা মালিক, গতিকে এতিয়া মালিককো নামানে এনেকুৱা ধৰণৰ লাগিছে। কিন্তু হাৰিয়ৰ প্ৰদ্যুৎ বৰদলৈ এই ইছ্যুটো ইলেকশ্যনৰ আগত স্বাভাৱিকতে তেওঁ ভিতৰত যিয়ে নকওক লাগিলে, চিঠি দিয়ক, তাতকৈ কঠোৰভাৱে হেৰি কওক, ৰাহুল গান্ধীক লগ ধৰি কওক, কিন্তু এইটো বাহিৰত যে যিটো প্ৰকাশ হৈছে তেওঁৰ ৰেছপনচিবিলিটিটো কিন্তু তেওঁৰ দায়বদ্ধতাটো কিন্তু আপোনাৰ স্বৰূপটো উদং হৈছে আৰু তেওঁৰ কিবা ইয়াত যেন কিবা ইণ্টেনশ্যন আছে। আৰু মইতো আহি থাকোঁতে এতিয়া ভাবিছোঁ যে কংগ্ৰেছটো খালী হৈ গ'লেও বেয়া নহয়, এই বেছটো হয়তো মানে এটা বিৰাট ধ্বংসৰ পাছত এটা নতুন পুনৰ্জীৱন যিধৰণে পায়, গতিকে ৰিফৰ্ম হ'বলৈ কিজানি এইটো এটা ভাল পদক্ষেপে হয়। অলপ দিনৰ কাৰণে কংগ্ৰেছ আঁতৰত থাকক, কাৰণ আগৰ বিৰোধী দলবোৰতো আপোনাৰ 30-35 বছৰ দিনটো বিৰোধীতেই আছিলে। গতিকে কংগ্ৰেছ এনেও বিৰোধী দল হিচাপে আজি তাৰিখত ছাকচেছফুল বিৰোধী দল বুলি ক'ব নোৱাৰিয়ে। গতিকে সিহঁতি আৰু 30 বছৰমান পাৱাৰত নহাকৈ থাকি বিৰোধী প্ৰেক্টিচটো কৰা দৰকাৰেই আছে বুলি মই ভাবোঁ। গতিকে তেতিয়াহে তেওঁলোকৰ ওচৰত নাহিব। আপুনি আজি তাৰিখত বিজেপি দল বিৰোধীৰ কাৰণে যিমান ফিট দল এটা মানে, কিন্তু কংগ্ৰেছ আজি আপুনি বিজেপি যেতিয়া বিৰোধীত আছিলে তেতিয়া আপুনি চাব তেওঁলোকৰ যিটো ভূমিকা, আজি কিন্তু কংগ্ৰেছৰ তাতকৈ বহুত ডাঙৰ ডাঙৰ ইছ্যু থকাৰ পিছতো কিন্তু আজি পাৰ্লিয়ামেণ্টত তেনেধৰণৰ ভূমিকা বা ৰাজপথত তেনেকুৱা ধৰণৰ ভূমিকা ল'ব পৰা নাই। কিন্তু আজি যদি তেওঁলোকৰ ঠাইত কংগ্ৰেছ থাকিলেহেঁতেন, বিজেপিয়ে দেশ অচল কৰি দিলেহেঁতেন, পাৰ্লিয়ামেণ্ট অচল কৰি দিলেহেঁতেন এই চিটুৱেশ্যনত, ইমান ইছ্যুজৰ মাজত। গতিকে তেওঁলোক মানে কেতিয়াও দায়বদ্ধ বিৰোধী হ'বলৈ শিকাই নাই তেওঁলোকে। গতিকে সেইকাৰণে অলপ দিন আৰু খামাতাত থকাটোৱে দৰকাৰ গতে মোৰ এতিয়া অনুভৱ হৈছে মানে। গতিকে এইবোৰ যিবোৰ খামাতা বলীয়া মানুহ মানে কংগ্ৰেছত আছে, টিকেট নাপালে যিবোৰ ওলাই যায়, কিবা কৰি যায়, এইবোৰ কংগ্ৰেছত বহু মানুহ আহিল গ'ল, বহু ডাঙৰ ডাঙৰ ব্যাগুম নেতা আহিল গ'ল। গতিকে কংগ্ৰেছ ভাগেই আছে। গতিকে এইগাল ওলাই গ'লে একো নহয়, আৰু 5 বছৰ পাৱাৰত নাথাকিব, হয়তো পিছত ৰিফৰ্ম হৈ ভাল হ'ব গতে মোৰ লাগে। অতি কমেও এবাৰ জিকাৰ কাৰণে আপোনালোকৰ টাৰ্গেট বিজেপি নে টাৰ্গেট কংগ্ৰেছ হৈ গৈছে এতিয়া? মোৰ সেইটোহে ডাঙৰ প্ৰশ্ন মোৰ। আমাৰ টাৰ্গেট বিজেপি কংগ্ৰেছ সকলো। এইটো আমাৰ খুব খোলাখুলি কথা। এতিয়া আমি মানে আমাৰ কাৰণে একে সমান শত্ৰু বিজেপি কংগ্ৰেছ দুয়োটা। অৱশ্যে আমি তথাপিও ভাবো যে যদিহে কংগ্ৰেছে মই এই প্ৰশ্নটো কৰিব পাৰে, মই এই প্ৰশ্নটো এইকাৰণেই সুধিলো কাৰণ পলাশ ৰঞ্জন বৰুৱা আমাৰ সৈতে বহি আছে। পলাশ ৰঞ্জন বৰুৱাই আজিৰ পৰা প্ৰায় হয়তো এসপ্তাহ 10 দিন পূৰ্বে এটা তেওঁ ষ্টেটমেণ্ট কৰি থৈ দিছে। পলাশ ৰঞ্জন বৰুৱা তেওঁ কৈছে নাই অখিল গগৈৰ মিত্ৰতা ভাঙা নাই, অখিল গগৈৰ মিত্ৰতা বিজেপিৰ সৈতে হৈ গৈছে। পলাশ ৰঞ্জন বৰুৱা
এইবিলাক কথা তেওঁলোকে পলাশৰঞ্জন বৰুৱাৰ মানে বাক্যটোৰ তাৎপৰ্য কি আছে? মানস দা মোৰ এটা কথা 1 মিনিট কৈ ল'বলৈ দিয়ক। মানে মুখ্যমন্ত্ৰীজনে আপোনালোকে চাব যে মুখ্যমন্ত্ৰীজনে টেকনিকেলি কিছুমান কথা কৈ থাকে। কেইদিনমান আগত ক'লে যে শিৱসাগৰত মানে অখিল গগৈ জিকিব, বিজেপি হাৰিব, এই ধৰণৰ কিছুমান কথা ক'লে। মানে তেওঁ টেকনিকেলি কৈছে। সেইটো আচলতে কি কাৰণে কৈছে আমি কথাটো বুজি নোপোৱাকে কিছুমানে কয় যে অখিল গগৈ মানে হিমন্ত এজন। আচলতে আপোনাক খুব স্পষ্টকে কওঁ যে হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে কিছুমান মন্তব্য কৰি থাকে যাতে আমাৰ বিৰোধীৰ মাজত যাতে আমাৰ মিত্ৰতাটো নাথাকে, বিৰোধীৰ মাজত যাতে আমাৰ বিভাজন হয়। সেইকাৰণে তেওঁ এই কথাটো কয়। এই কথাটো যদি কোনোবাই যদি বিশ্বাস কৰি লয়, এই কথাটো যদি বিশ্বাস কৰি যদি কোনোবাই যদি এতিয়া ৰাইজৰ দলক মানে আঁতৰাই পিনে যদি তেওঁলোকে ভাবিছে চৰকাৰ কৰিব, তেনেহলে তেওঁলোকক নিশ্চয় আমি শুভেচ্ছাই দিব লাগিব, হয় নে নহয়? পলাশৰঞ্জন বৰুৱাৰ মই অলপমান কথাখিনি তাৎপৰ্য বিচাৰিছো, কাৰণ কিয় এতিয়া মুখ্যমন্ত্ৰীৰ ইছাৰাত কথা বতৰাবিলাক চলি থকা ধৰণৰ এটা কথা হৈছে। পাৰ্টি তেওঁলোকে দিছে, আহি আছো মানে মানি লোৱা কথা নহয়। এইটো যদি আমি তেওঁলোকক যদি সন্দেহ কৰি থাকো, কংগ্ৰেছীসকলক এইটো যদি গৌৰৱ গগৈয়ে সন্দেহ কৰি থাকে, তেনেহলে কেনেকে পাৰ্টি চলাব? এইটোতো ঠিক আছে, তেনেকে চলাব নোৱাৰিব। মোৰ পোষ্টটো আছিলে আজি কেইদিনমানৰ আগত, মই পোষ্টটোত কাৰো নাম উল্লেখ কৰা নাই। মই কৈছো যে শিৱসাগৰ বিজেপিয়ে এৰি দি যিটো ত্যাগ কৰিছে তাতকৈ আৰু বেছি ত্যাগ কি কৰিব? শিৱসাগৰ বিজেপি এৰি দিছে। তাৰমানে এইটো আপুনি এতিয়া মানুহবিলাকে তাত কমেণ্ট দিয়াবিলাকে ডুৱেল হাৰিয়লৈ লৈ গ'ল, কথাটো গম পাইছেনে? সেইটো এজিপিক তেওঁলোকে এৰি দিম বুলিতো কৈ দিছিলে ৰাজহুৱাভাৱে, মই মুখ্যমন্ত্ৰীৰ উদ্ধৃতিৰে কৈছিলো, কিন্তু তাত কমেণ্ট দিয়াবোৰে টানি আনি অখিল গগৈক ইনভলভ কৰি দিলে। মই কিন্তু ডাইৰেক্ট অখিল গগৈ বা ৰাইজৰ দলৰ কথাটো কোৱা নাছিলো। শিৱসাগৰ দৰে সমষ্টি এটা মানে ত্যাগ কৰিছে বিজেপিয়ে, যিহেতু যথেষ্ট ত্যাগ কৰিছে, তাতকে কি কৰিব টানি আনিলে। কিন্তু এটা কথা ঠিক, আপুনি সংবাদ মাধ্যমত আছে বা সংবাদ মাধ্যমৰ মানুহ বা ইয়াত থকা পেনেলিষ্ট বা মানে গুৱাহাটীৰ সকলো মানুহে জানে আচলতে কি হৈ আছে। বহু কথা মানে অপেন চিক্ৰেট, মানে ধৰি লওক আপোনালোকেও সংবাদ পৰিৱেশন কৰিব নোৱাৰে, আমিও বহু কথা ক'ব নোৱাৰো, কিন্তু সমথিং কি হৈ আছে সেইটো আপুনিও জানে, ময়ো জানো। আৰু এটা কথা আপুনি মনত ৰাখিব, অসমৰ ভোটাৰ ইমান মূৰ্খ নহয়। বদৰুদ্দিন আজমলক যি ধৰণে দলিয়াই পেলাই দিলে, গতিকে হিমন্ত বিশ্বক যদি কোনোবাই ৰাজনীতিৰ সুবিধা কৰি দিবলৈ যদি চেষ্টা কৰে, স্বাভাৱিকতে অসমীয়া মানুহে সেইটো বুজি পাব। আৰু কংগ্ৰেছ আৰু ৰাইজৰ দলৰ তেওঁলোকৰ ভিতৰুৱা যিটো আভ্যন্তৰীণ কথা, সেইটোত আমাৰতো মূৰ ঘমাবলগীয়া নাই। কিন্তু আমি প্ৰতিজন গণতান্ত্ৰিক চেতনা সম্পন্ন মানুহেই বিৰোধীটো ঐক্য হোৱা বিচাৰিছিলো। আমি ৰাইজৰ দল তাৰ বাহিৰত থকাটো আমি বিচৰা নাছিলো। এতিয়াতো নহল। তাক যদি আমি নিৰ্মূলভাৱে যদি বিশ্লেষণ কৰিবলৈ যোৱা যায়, দুয়োটা দলৰ লগতে কিন্তু দুয়োটা দলৰ গাতে অলপ অলপ দুখ আছে, নথকা নহয়। আপুনি এতিয়াও ভাবে নেকি হ'ব বুলি? শেষ মুহূৰ্তত মই ভবা নাই এতিয়াও হ'ব বুলি, এতিয়াও সেই পৰ্যায়ত মই ভবা নাই। মানে মই এইটো কথা এইকাৰণে উল্লেখ কৰিলো, সময় উকলি যোৱা নাই। দেৱজিৎ গোস্বামী, এতিয়া কথাটো মই এইকাৰণে উল্লেখ কৰিলো কাৰণ চাওক, অখিল গগৈ প্ৰসংগটো টানি অনা কাৰণটো এইটোৱে, অগপক এতিয়া নিয়ন্ত্ৰণত ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই, সেইটো আৰু সৰ্বজন বিদিত। অগপই যিমানে এইটো অগ্ৰাহ্য নকৰক কিয় কথাটো, কংগ্ৰেছৰ ভিতৰচৰাৰ হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট বা তেওঁ কণ্ট্ৰল কৰে বুলি তেওঁ নিজেই কৈছে। অখিল গগৈৰ ওপৰতো অভিযোগ আছে যে হিমন্ত বিশ্ব শৰ্মাই কণ্ট্ৰল কৰে। গতিকে এতিয়া গোটেই অসমৰ পলিটিক্স কথাটো এটা কথা চাওক, এটা অখিল গগৈ এটা দীৰ্ঘদিনৰ পৰা কংগ্ৰেছৰ ওপৰত প্ৰেছাৰ ক্ৰিয়েট কৰি আছিলে। প্ৰেছাৰটো ক্ৰিয়েট কৰিবলৈ যাওঁতে তেওঁ বহু মুহূৰ্তত কূটনৈতিকভাৱে নক'বলগীয়া কথা সংবাদ মাধ্যমত ক'ল, গতিকে এটা পৰিৱেশ বিনষ্ট হৈ গ'ল। আৰু আপুনি চাব যে তেওঁ যিমান বিজেপিক এটেক কৰিব লাগে, মাজে মাজে কংগ্ৰেছকো এটেক কৰি পায়। এই সময়ছোৱাতে আপুনি মন কৰকচোন, যেতিয়া আলোচনাটো চলি আছিলে, আলোচনা ক্লোজ হৈ যোৱা নাছিলে, তেতিয়াও কিন্তু আপোনাৰ ৰকিবুল আৰু গৌৰৱে পইচা খালে বুলি কৈ দিছিলে নে, ষ্টেটমেণ্টটো দিছিলে, যিটো উচিত কথা নহয়। সেইটো আৰু গৌৰৱ গগৈৰ পাকিস্তান কানেকশ্যনক লৈ অখিল গগৈ যথেষ্ট কথা কৈ দিছে। গতিকে গোটেই কথাত চাব, এতিয়া আপুনি তেওঁলোকে কংগ্ৰেছে যেতিয়া হেৰিখন উলিয়াই দিলে, তেওঁলোকেও পিছত এখন লিষ্ট উলিয়াই দিছিলে। সেই লিষ্টখনত আপুনি চাব, এতিয়া আকৌ সেই লিষ্টখনৰ মুখ্যমন্ত্ৰীয়ে কোৱা মতেইটো হ'ল, সেইখন যে একো ভেলু নাই। এতিয়া আকৌ আপোনাৰ অদল বদল হৈ গৈছে নাই কথাটো, মানে দুই এদিনতে অদল বদল হ'বই। তাৰমানে কুচকাচটো আপুনি দেখিবই। আজি আমি গুৱাহাটীতে যদি কওঁ, ৰমেন বৰঠাকুৰক দিছিলে জালুকবাৰী, কিন্তু এতিয়াতো ঘূৰি আছে আপুনি, মই আপোনাৰ মোৰ চকুৰ আগতে দিছপুৰত বেনাৰ পোষ্টাৰ লগাই।
গতিকে এই কথাবোৰ এতিয়া তেওঁলোকে আপুনি চাব যে কিমান কেণ্ডিডেট দিয়ে আজিৰ তাৰিখত লক্ষ্য গগৈকো সোধক বা অখিল গগৈকো যদি আপুনি সোধে তেওঁ সেইটো ক'ব নোৱাৰে মানে আহি থাকিব কেণ্ডিডেট দি থাকিব তেওঁ মানে সেইটোৱে মানে অসমৰ মানুহে বুজি পাইছে এতিয়া দীঘলীয়াকৈ সময় নাপাম তথাপিও আপোনাৰ পৰা প্ৰত্যুত্তৰখিনি জানি ল'বলৈ বিচাৰিছোঁ পলাশ দা এটা কথা কৈছিল যে AIDF-টো উচ্ছেদ কৰাৰ কথা কৈছিল AIDF উৎখাত কৰাৰ AIDF-টোক উৎখাত কৰাৰ ক্ষেত্ৰত আটাইতকৈ যদি বেছি ভূমিকা লৈছিলো আমি ৰাইজৰ দলে লৈছিলো যোৱা 2021 নিৰ্বাচনত আপোনালোকৰ সকলোৰে মনত আছে যে যেতিয়া AIDF আৰু কংগ্ৰেছৰ মাজত এলায়েন্স হৈছিল আমি বাৰে বাৰে কৈছিলো যে AIDF-ক এলায়েন্সত ল'ব নালাগে AIDF-ক এলায়েন্সত লোৱাটো কেতিয়াও উচিত কথা নহয় আৰু তাৰ কাৰণে আমাৰ এনেকুৱা পৰ্যায় পাইছিল যে আমি AIDF-ৰ বিৰোধিতা কৰাৰ কাৰণে যোৱাবাৰ আমি দুটা সিটত আমি কম ভোটত আমি হাৰিবলগীয়া অৱস্থা হৈছিল ঠিক আছে হিৰেণ গোহাঁই ছাৰে আমাৰ পৰা পদত্যাগ কৰি দিলে গতিকে AIDF-ক মানে উৎখাত কৰাৰ ক্ষেত্ৰত আটাইতকৈ যদি বেছি ভূমিকা লৈছো এইটো আমি ৰাইজৰ দলে লৈছো দ্বিতীয় কথাটো হ'ল যে পলাশ দে কৈছে যে আমাৰ টিকেটবিলাক ইফাল সিফাল হ'ব পাৰে আমি আজি দিছপুৰত টিকেট বিচাৰি থকা চিট বিচাৰি থকা আমি আমাৰ কাৰ্যকৰী সভাপতিজনক আমি জালুকবাৰীত টিকেট দিছিলো কিয় দিছিলো যে কাৰণ আমি বিচাৰিছিলো যে মিত্ৰতা হওক বৰচলাত টিকেট বিচাৰি থকা মীৰা বৰঠাকুৰৰ বাবে আপোনালোকে চিটটো এৰি দিছিলে হয় আমি মীৰা বৰঠাকুৰ বাইদেউক চিটটো এৰি দিছিলো ৰিপুন বৰাক আমি চিটটো এৰি পিনে আমি বৰচলাৰ আমাৰ কেণ্ডিডেটক আমি তেজপুৰত টিকেট দিছিলো এইটো আছিল আমাৰ ৰাইজৰ দলে আমি মিত্ৰতাৰ প্ৰতি দেখুওৱা এটা সন্মান কিন্তু এই সন্মানটো সন্মান কৰিলে নে নকৰিলে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে লাষ্টত আমাক দিম বুলি কৈ তেতিয়া দলগাঁও চিটটো তেওঁলোকে আমাৰ পৰা কাঢ়ি ল'লে ৰঙানদী আসনখন তেওঁলোকে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিলে গতিকে এনেকুৱা এটা পৰ্যায়ত আমাৰ মিত্ৰতাটো কেতিয়াও সম্ভৱ নহয় বুলি আমি যেতিয়া বুজিলো তেতিয়া আমি যিবিলাক কংগ্ৰেছৰ বিৰুদ্ধে আমাৰ বক্তব্য আছিল সেই বক্তব্যবিলাক দিয়াটো হয় আজি আমি দৃঢ়তাৰে ক'ব পাৰো যে কংগ্ৰেছৰ বহু নেতাই পইচা দি টিকেট লৈছে টিকেটৰ বিনিময়ত বহু কোটি টকাৰ ট্ৰেনজেকশ্যন হৈছে এই কথাবিলাকতো কেৱল আমি কোৱা নাই এই কথাটো কেইদিনমান আগতে জিতেন্দ্ৰ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ মানে কৰ্মীয়ে দলৰ ফাণ্ডত দিছে কি দিগদাৰী হ'ল তাৰ কাৰণে কিয় কোনো মানে বিৰোধিতা কৰিব ডাঙৰীয়া কি কোনোবাই কৈছে যে পাকিস্তান লিংকৰ সময়ৰ কথা কৈছে পাকিস্তান লিংকৰ যেতিয়া কথা মুখ্যমন্ত্ৰীয়ে কৈছিল আমি দৃঢ়তাৰে ক'ব পাৰো যে আমি গৌৰৱ গগৈৰ পক্ষত আছিলো আমি গৌৰৱ গগৈক আমি পাকিস্তানৰ লিংকত যেতিয়া মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে আক্ৰমণ কৰি আছিল তেতিয়া আমি গৌৰৱ গগৈক আমি সমৰ্থন কৰিছিলো তাৰপিছতে আমাৰ দেৱজিৎ দাই আমাক এটা কথা কৈ আছিল যে মানে আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে কিছুমান আমি কথা কৈছো যেতিয়া আমাৰ মিত্ৰতা নাই তেতিয়া আমি এই কথাটো আমি মনত পেলাইছো ৰাইজক যে হয় কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছিল কংগ্ৰেছৰ দিনত বহুত ভ্ৰষ্টাচাৰ হৈছিল আৰু তাৰ বিৰোধিতা আমি কৰিছিলো এই কথাটো আমি নোহোৱা কথা নেকি APSC কেলেংকাৰীটো নোহোৱা কথা নেকি সেইটো আমি ভাল পাইছো আমি শলাগ লৈছো সেইটো সদায় শলাগ লৈছো এই কথাটো আমি যদি কোৱাৰ কাৰণে যদি কংগ্ৰেছে যদি আমাক বেয়া পায় তেনেহলে আমাৰ ক'বলগীয়া নাই আমাৰ ক্ষেত্ৰ নাই শলাগ লৈছিলো আমি জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ নাযাওঁ আমি আমাৰ নিজৰ ক্ৰমত প্ৰতিষ্ঠা কৰিব আমাৰ আপোনালোকৰ ষ্ট্ৰেটেজি সম্পৰ্কত ক'বলগীয়া একো নাই কিন্তু কথাটো হ'ল যিদিনা শ্বেৰমান আলীয়ে মিয়া মিউজিয়ামৰ উত্থাপন কৰিছিল তেতিয়া এখন সংবাদমেল পাতি কংগ্ৰেছক আটাইতকৈ গালি দিছিল শ্বেৰমানক বহিষ্কাৰ কৰিব লাগে বুলি অখিল গগৈ আৰু শ্বেৰমানক আজিলৈকে মোৰ বোধেৰে অসমৰ কোনো মানুহে বিজেপি RSSৰ এজেণ্ট বুলি কোৱা নাই কিন্তু সেইখন সংবাদমেলত অখিল গগৈ শ্বেৰমানক কৈছিল যে RSS বিজেপিৰ এজেণ্ট কিন্তু আজি এলায়েন্সটো বেমাৰটো ক'ত লাগিলে শ্বেৰমানক লৈ লাগিলে আজি যে অখিল গগৈ কৈ আছে ৰ'ব এক মিনিট মোক ক'বলৈ দিয়ক আপুনি ক'ব এক মিনিট নাজানে আপুনি নজনাৰ কাৰণে কথাটো কৈ আছে ঠিক আছে বৰ বেছি সময় নাপাম এতিয়া বিষয়টোক লৈ ক'ব পাৰো যে মন্দিয়া চিটটো আৰু গোৱালপাৰা পূব এই দুয়োটা চিটৰ লগতে ধিং আৰু মাৰ্ঘেৰিটা চাৰিটা সমষ্টিত আমাক মানে কি কয় ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিবৰ কাৰণে যোৱা 19 তাৰিখৰ দিনাখনে মানে কংগ্ৰেছে আমাক ক'লে আৰু আমি মানি লৈছিলো আমাৰ মাত্ৰ এটা অবজাৰভেশ্যন আছিলে যে ধিংটো আমাক পোনপটীয়াকে লাগে আৰু আমাক সেইখিনি আমি বুজি পাওঁ সেইখিনি আমি গম পাইছো ইতিমধ্যে ঠিক আছে প্ৰসংগটো এতিয়া বেলেগ আপোনালোকে চাওক এতিয়া কালি নে পৰহি কোনোবা এটা আঞ্চলিক দলে আপোনালোকৰ দুজনমান নেতাক আনিবৰ কাৰণে চেষ্টা কৰিছে কিন্তু আপোনালোকে মিত্ৰ দলৰ MLA আনি ভাঙিব তাৰপিছত মিত্ৰ দলে আপোনালোকৰ লগত কেনেকে এলায়েন্স কৰিব এতিয়া অখিল গগৈ তাৰ উত্তৰ দি থৈ দিছে অখিল গগৈ কৈছে তেওঁলোকক আমি নোলোৱা হ'লে তেওঁলোকক অসম গণ পৰিষদে ল'লে হয় তাতকৈ আমি ল'ব পাৰে তেওঁ এইটো ঠিক